নমস্কাৰ, এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই ইথিক্সৰ এটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিম। ইথিক্সৰ এটিটিউডৰ ওপৰত মই সৰুকৈ ভিডিঅ' এটা আগবঢ়াইছিলোঁ আৰু সেই এটিটিউডৰে এটা পাৰ্ট ABC মডেল অফ এটিটিউড খুব এটা গুৰুত্বপূৰ্ণ বিষয় হয়। আৰু ভিডিঅ'টোৰ মূল বিষয়লৈ অহাৰ আগতেই মই আৰু এটা কথা উপদেশ হিচাপে ছাত্ৰ ছাত্ৰীসকলক ক'ব খোজো, যিসকলে অহা বছৰ প্ৰিলিমছ 2026ৰ কাৰণে প্ৰস্তুতি চলাই আছে, তেওঁলোকক মই কওঁ যে যিটো আমি ল' হেংগিং ফ্ৰুইট যিটো কওঁ, অৰ্থাৎ আমি আনতকৈ অধিক নম্বৰ পাব পৰা যিকেইখন পেপাৰ হ'ল সেইকেইখন হ'ল অলৰেডি মই কৈছিলোঁ যে ইথিক্স পেপাৰ, এছে আৰু অসমৰ পেপাৰখন। এই তিনিখন পেপাৰৰ ওপৰত যথেষ্টখিনি নিৰ্ভৰ কৰে ৰেংকিঙৰ ক্ষেত্ৰত। গতিকে এতিয়াৰ পৰাই যদি আমি ইথিক্স পেপাৰ, এছে এইখিনি কৰি যাওঁ তেন্তে আমাৰ কাৰণে যথেষ্ট সুবিধা হ'ব। সেইকাৰণে মই কৈছোঁ যে যদিও ইয়াত মেইনছ 2025 বুলি কোৱা হৈছে, তথাপি যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰিলিমছ 2026ৰ কাৰণে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ কাৰণেও এই ইথিক্সৰ যিখিনি কথা সেইখিনি আপোনালোকৰ কাৰণে যথেষ্ট সহায়ক হ'ব। আৰু এতিয়াৰ পৰাই আপোনালোকে এই ইথিক্স পেপাৰখন কমপ্লিট কৰি যাবৰ কাৰণে চেষ্টা কৰক। এতিয়া মূল বিষয়লৈ আহোঁ। এটিটিউড শব্দটোৰ অৰ্থ আমি সকলোৱে শুনি থাকোঁ বা এটিটিউড শব্দটোৰ আমি সকলোৱে ব্যৱহাৰ কৰি থাকোঁ। পজিটিভ এটিটিউড, নিগেটিভ এটিটিউড এনেধৰণৰ ব্যৱহাৰ সদায় আমাৰ জীৱনত হৈ আছে। আৰু এটিটিউডৰ ওপৰত এটা খুব মোৰ ভাল লগা বাক্য হ'ল যে ইট ইজ নট দ্য এপ্টিটিউড বাট এটিটিউড ইজ দ্য অল্টিটিউড অফ ইউৰ লাইফ। অৰ্থাৎ আমাৰ জীৱনত এপ্টিটিউডটো প্ৰয়োজন আছে তেনেকুৱা নহয়, আমাৰ জীৱনৰ যি উচ্চতা সেই উচ্চতাটো নিৰূপণ কৰে এটিটিউডে। আমি যেতিয়া আমাৰ জীৱনকালত পঢ়াৰ লগত জড়িত হৈ থাকোঁ, হাই ছেকেণ্ডেৰী, SSLC, গ্ৰেজুৱেশ্যন, MA, PhD এই গোটেইবিলাকৰ ক্ষেত্ৰত আমি এপ্টিটিউডটোৰ কথাই বাৰে বাৰে শুনি থাকোঁ আৰু যথেষ্ট জৰুৰী হয়, এপ্টিটিউডটো আমাৰ কাৰণে প্ৰয়োজনীয় হয়। কিন্তু আমাৰ বাকী জীৱনচোৱাত মই কোৱা নাই যে শিক্ষা গ্ৰহণ কৰি থকাৰ সময়ত নালাগে, কিন্তু মূলতঃ আমি যেতিয়া আমাৰ পাছৰ জীৱনচোৱাত চাকৰিত ভৰ্তি হ'ম বা জীৱনটো চলাই নিবৰ কাৰণে আমি বিভিন্ন কামত নিয়োজিত হ'ম, তেতিয়া আমাৰ ক্ষেত্ৰত এটিটিউডটো খুব জৰুৰী হয়। আৰু সেইকাৰণে কোৱা হৈছে যে আমাৰ লাইফটো গঢ় দিবৰ কাৰণে আমি এটিটিউডৰ ওপৰত বেছি গুৰুত্ব দিয়াটো প্ৰয়োজনীয়। এতিয়া এই যি ABC মডেল, ইয়াৰ যিটো চাইনপচিছ বুলি ক'ব পাৰি, সাৰাংশ ক'ব পাৰি, আমি বিভিন্ন মানুহৰ বিভিন্ন এটিটিউড দেখোঁ। মই যদি এটা এক্সাম্পল লওঁ, এটা গ্লাছত পানী আছে, আধা পানী আছে, সম্পূৰ্ণ নাই। গতিকে অপটিমিজিম হিচাপে বা অপটিমিষ্টিক হিচাপে এজন ব্যক্তিয়ে তাত এইটো দেখিব যে গ্লাছটোত আধা পানী আছে। পেচিমিষ্টিক বা পেচিমিজিমৰ মানুহ এজনে দেখিব যে গ্লাছটোত আধা পানী নাই। অৰ্থাৎ মানুহৰ দৃষ্টিভংগীৰ ওপৰত নিৰ্ভৰ কৰে যে সেই বস্তুটোৰ নিৰ্দিষ্ট বস্তুটোৰ ওপৰত মানুহটোৰ এটিটিউডটো কেনেকুৱা। আজি মোৰ যিটো এটিটিউড কোনোবা এটা বস্তুৰ প্ৰতি, সেই এটিটিউডটো ছেম আপোনাৰ নহ'বও পাৰে। আৰু এপ্টিটিউডটোৰ ক্ষেত্ৰত কি হয়, এপ্টিটিউডটো আমি বহু ক্ষেত্ৰত ইননেট বুলি কওঁ, জন্মগত নিচিনা, যদিও ইয়াক আমি ডেভেলপ কৰোঁ পাছৰ পৰ্যায়ত। কিন্তু এটিটিউডটো আমাৰ নাৰ্চাৰ্ড বা আমি পৰিৱেশৰ পৰা শিকোঁ, আমি এটিটিউডটো ডেভেলপ কৰিব পাৰোঁ। তাৰ লগত জড়িত কথাখিনিয়ে হ'ল ABC মডেল। আমি কি ধৰণে আমাৰ এটিটিউডটো চেঞ্জ কৰিব পাৰোঁ বা আমি কি ধৰণে আনৰ এটিটিউডটো চেঞ্জ কৰিব পাৰোঁ। এই টপিকটো এইকাৰণে জৰুৰী, কাইলৈ আপুনি চিভিল চাৰ্ভেণ্ট হিচাপে বিভিন্ন পলিচি বনোৱাৰ ক্ষেত্ৰত বা ড্ৰাফ্ট বনোৱাৰ ক্ষেত্ৰত আপুনি জড়িত হ'ব বা বহু কমপ্লেক্স চিটুৱেশ্যনত আপুনি সোমাই পৰিব। তেতিয়া এনেকুৱা ধৰণৰ সময় আহি পৰিব য'ত আপুনি সেই পলিচিৰ থ্ৰুৱেদি মানুহৰ যিটো দৃষ্টিভংগী, মানুহৰ যিটো এটিটিউড, সেই এটিটিউডটো চেঞ্জ কৰাৰ প্ৰয়োজনীয়তা আহি পৰিব। আৰু তেতিয়া আপুনি কেনেধৰণে কাম কৰিব সেইটো কনচেপ্টেই আমি ইয়াৰ থ্ৰুৱেদি জানিম। আৰু সেইকাৰণে ইয়াক ABC মডেল বুলি কোৱা হয়। A ফৰ এফেক্টিভ, B ফৰ বিহেভিয়াৰ আৰু C ফৰ কগনিটিভ। এতিয়া আমি ডিটেইলছত চাম। আৰম্ভণিৰ বাক্য কেইটামান মই দিয়া আছে, আপোনালোকে চাব, ইয়াক ব্যৱহাৰ কৰিব পাৰিব, নিজৰ লিখনিত ব্যৱহাৰ কৰিব পাৰিব। নাথিং কেন ষ্টপ দ্য পাৰ্চন উইথ দ্য ৰাইট মেণ্টেল এটিটিউড ফ্ৰম এচিভিং হিজ গ'লছ। আপোনালোকৰ কাৰণে খুব জৰুৰী। এজন ব্যক্তি যাৰ ৰাইট প্ৰকৃত মানসিক যিটো স্থিতি বা মানসিক এটিটিউড আছে, মেণ্টেল এটিটিউড আছে প্ৰকৃত, কিন্তু তেওঁক কেতিয়াও সফল হোৱাৰ পৰা বঞ্চিত কৰিব নোৱাৰে বা কোনেও ৰখাব নোৱাৰে। নাথিং অন আৰ্থ কেন হেল্প দ্য পাৰ্চন উইথ দ্য ৰং মেণ্টেল এটিটিউড। আৰু যদি ৰং এটিটিউড থাকে, সেই মানুহজনক পৃথিৱীৰ কোনো বস্তুৱে সহায় কৰিব নোৱাৰে। নেক্সট দিয়া আছে উইনষ্টন চাৰ্চিলৰ, এটিটিউড ইজ এ লিটিল থিং ডেট মেক্স এ বিগ ডিফাৰেঞ্চ। এটিটিউডটো দেখাত সৰু বস্তু, কিন্তু ই এটা বিগ ডিফাৰেঞ্চ আনে। নেক্সট, attitude reflects one's feeling of preference, approval or disapproval towards different things, indicating our evaluations and reaction based on information he or she receives.
ভেৰি চিম্পলকে যদি মই বুজাব যাওঁ, ধৰি ললো আপোনাক কিবা এটা টপিক দিয়া আছে, আপুনি তাৰ ওপৰত নিজৰ যিটো বিবেচনাটো কৰি বিবেক বুদ্ধিৰে বিবেচনাটো কৰি পেলাই আপুনি সেই বস্তুটো একচেপ্ট বা ৰিজেক্ট কৰিব লাগে। এতিয়া ডিপেণ্ড কৰিব সেই নিৰ্দিষ্ট বিষয়টোৰ ওপৰত আপোনাৰ যিটো কগনিটিভ নলেজ, সেই নলেজটো কি আছে, আৰু সেই নলেজটোৰ ওপৰত বেছ কৰি আপোনাৰ এটিটিউডটো যিহেতু গঢ় লৈছে, আপুনি ডিপেণ্ড কৰিব যে যদি আপুনি সেই নিৰ্দিষ্ট টপিকটোত পজিটিভ যদি আপুনি আছে তেন্তে আপুনি তাক একচেপ্ট কৰিব, আৰু যদি নিগেটিভ আছে তাক একচেপ্ট নকৰে। গতিকে তাৰ যিটো পাৰ্সপেক্টিভ বা প্ৰিফাৰেঞ্চ বা এপ্ৰুভেল বা ডিসএপ্ৰুভেল সেইটো ডিপেণ্ড কৰিব আপোনাৰ নিৰ্দিষ্ট ইভালুৱেশ্যন আৰু ৰিয়েকশ্যনৰ ওপৰত, আৰু সি বেছ কৰিছে কি ইনফৰমেশ্যন আপুনি পাইছে, হোৱাট ইজ দ্য ইনফৰমেশ্যন ইউ হেভ obtained. Next question, attitude is an evaluation people make towards person, object, ideas or events. For example, an attitude of reverence towards religion makes one follow its doctrine. The attitude to depend কৰে, ক'ব গ'লে attitude to হ'ল যে এজন ব্যক্তি বা বস্তু বা যিকোনো পৰিস্থিতি বা যিকোনো ক্ষেত্ৰত সেই নিৰ্দিষ্ট বস্তু বা পৰিস্থিতি বা ক্ষেত্ৰত আপোনাৰ তাৰ প্ৰতি থকা যিটো ইভালুৱেশ্যন তাকে আমি এটিটিউড বুলি কওঁ। নেক্সট এক্সাম্পল হিচাপে সাপোজ ধৰি ললো আজি মই কিবা এটা ধৰ্ম ফলো কৰি আছো, ধৰি ললো বৈষ্ণৱিজিম। মই কি কাৰণে ফলো কৰিছো, বিকজ তাত যিখিনি মই জ্ঞান পাইছো সেইখিনিৰ প্ৰতি মোৰ এটা ইভালুৱেশ্যন যিটো আছে, সেই ইভালুৱেশ্যনটো মোৰ কাৰণে পজিটিভ, মই পজিটিভলি দেখা পাইছো, আৰু সেইকাৰণে মই সেই নিৰ্দিষ্ট ধৰ্মটো ফলো কৰিছো। এতিয়া আমি আহো ABC মডেল ডাইৰেক্টলি। ধুনীয়াকৈ দিয়া আছে, আপোনালোকে নোটটোত পজ কৰি পঢ়িব পাৰিব, বাট কিছুমান টপিক আমি ইভালুৱেশ্যনৰ থ্ৰুৱেদি গ'লে বা এনালাইচিছ কৰিলে আমাৰ কাৰণে ভাল, গতিকে তেনে ক্ষেত্ৰত টিচাৰৰ প্ৰয়োজন হয়, আৰু সেই কামটোৱে মই আপোনালোকৰ কাৰণে কৰিব চেষ্টা কৰি আছো, নহ'লেতো সকলোখিনি আমি কিতাপ পঢ়ি মুখস্থ কৰি কৰিব পাৰোঁ। এতিয়া ইয়াক 3 লেয়াৰ মডেল অফ এটিটিউড বুলি কোৱা হয়, আৰু এটিটিউডটোক কোৱা হৈছে যে complex construct comprising effective behavioral cognitive components described by social psychologist Donaldson R. Forsyth. আমি তেওঁৰ নাম মনত নাৰাখিলেও হ'ব বা মনত থাকিলে ভাল। এতিয়া এটিটিউডটো কৈছে যে কমপ্লেক্স কনষ্ট্ৰাক্ট অফ কগনিটিভ এফেক্টিভ আৰু বিহেভিয়াৰ। আমি এক্সাম্পলৰ থ্ৰুৱেদি বুজি উঠিম। একদম চিম্পল এক্সাম্পল এটা মই লওঁ। কগনিটিভ মানে আমাৰ যিটো নলেজ, সেই নলেজৰ লগত ই জড়িত। সাপে মানুহ খুটে, যদি মোৰ নলেজত সেইটো আছে যে সকলো সাপে মানুহ খুটে, সকলোৱে খুটিলে সকলোবিলাক ভেনমাছ নহয়, নন ভেনমাছো আছে, কিন্তু মোৰ কনচেপ্ট কি, মোৰ নলেজত আছে যে সকলো সাপে খুটিলে মানুহ মৰে, এইটো মোৰ কগনিশ্যন, মোৰ কগনিটিভ নলেজ। তেতিয়া মোৰ কাৰণে যিটো ইমোশ্যন অৰ্থাৎ এফেক্টিভ ইজ ৰিলেটিং টু ফিলিংছ অৰ ইমোশ্যন, তেতিয়া মোৰ ইমোশ্যনটো হ'ব কি, ফিয়াৰ, মই সাপৰ প্ৰতি ভয় কৰিম, সাপলৈ ভয় কৰিম। আৰু তেতিয়া মোৰ বিহেভিয়াৰেল যিটো একশ্যন, মোৰ বিহেভিয়াৰটো কি হ'ব, অৰ্থাৎ মোৰ যিটো কগনিটিভ আৰু এফেক্টিভৰ মাজত লগ হৈ যিটো মোৰ এটিটিউড বিল হ'ল, সেই এটিটিউডটো সাপৰ প্ৰতি হ'ব যে মই সাপ দেখিলে দৌৰিম বা মই পলাম, গতিকে মোৰ বিহেভিয়াৰত সেইটো ৰিফ্লেক্ট কৰিব। গতিকে চিম্পলি ইয়াক কোৱা হৈছে যে এবিচিটো হৈছে breaking down our attitude into 3 main parts: what we feel, what we think, what we do. We feel, that is affective; what we think, that is cognitive; and what we do, that is behavior. এটা affective component দিয়া আছে। এটা affective component মানে কি, the emotional aspect of our attitude is what the affective component is all about. It represents our immediate emotional response to something, which can either be positive like excitement or negative such as fear. মই অলৰেডি কৈছো, simple example থ্ৰুৱেদি আপোনালোকক অলৰেডি মই বুজাইছো। Next point কৈছে, these emotional reactions are often influenced by our past experiences or deep-rooted memories shaping how we feel about various subjects. আমাৰ এই ইমোশনাল ৰিয়েকশ্যনছ খিনি ডিপেণ্ড কৰিব যে আমাৰ পাষ্ট এক্সপেৰিয়েন্স কি। মই অলৰেডি কৈছো যে সাপটোৰ ওপৰত মোৰ এটা নলেজ আছে যে সকলো সাপে খুটে বা সকলো সাপে ভেনমাছ, সেইটো মোৰ নলেজ হৈ গৈছে, গতিকে তাৰ ওপৰত মোৰ ফিলিংছটো থাকিব, দেট ইজ ফিয়াৰ। আৰু ডিপ ৰুটেড মেমৰিৰ ওপৰতো মোৰ ইমোশ্যনটো নিৰ্ভৰ কৰে। ডিপ ৰুটেড মেমৰি, মোৰ কেনেকুৱা ধৰণৰ মেমৰি আছে। এতিয়া বহু এনেকুৱা আপুনি কম্পিটিটৰ পাব যিসকলে APSCত বা UPSCত ফেইল কৰিছে। এতিয়া তেওঁলোকে কণ্টিনিউৱাছ প্ৰিপেৰেশ্যন কৰাৰ পিছত যেতিয়া তেওঁলোকে বাৰে বাৰে ফেইল কৰিছে, হয়তো তেওঁলোকৰ এই এক্সামটোৰ প্ৰতি এটা নিগেটিভ এটিটিউড থাকিব, আৰু তেওঁলোকৰ পৰা আপোনালোকে কেতিয়াও পজিটিভ আউটকামছ নেপায়। মই সকলোৰে কথা কোৱা নাই, মই জাষ্ট এক্সাম্পল দিছো।
Next question, if we have had an unfavorable encounter with a specific individual in the past, this can color our current emotional stance towards that individual. আমি যদি কোনোবা এজন ব্যক্তিৰ লগত আমাৰ যদি অতীতত কিবা এটা ভাল নলগা মুহূৰ্ত হৈছিল তেন্তে সেই মানুহজনৰ লগত মোৰ ইমোশনেল ইন্টেন্সটো সদায় ঠিক হৈ নাথাকিব। ইয়াত দিয়া আছে আপোনালোকে পজ কৰি পঢ়ি চাব। এজন ইয়াত দিয়া আছে যে a person a with athletic connotation may have the stronger attachment to exercising than an officer goer person b with tight office hours. Suppose মই অফিস যাওঁ, মোৰ অফিসৰ টাইম স্কেডিউলটো বহুত বেছি বিজি, গতিকে মোতকৈ এজন এথলেটিক পাৰ্চনে জিম যোৱাটো বেছি পছন্দ কৰিব, কাৰণ তেওঁৰ জিমৰ লগত যিটো ইমোশন সেইটো ইমোশনটো মোতকৈ বেছি ষ্ট্ৰং। নেক্সট, বিহেভিয়াৰেল কম্পোনেণ্ট। Behavior aspect মানে কোৱা হৈছে যে the action we take or how we respond towards something. It embodies a person's inclination to act in a certain manner when faced with an object or situation. মই অলৰেডি কৈছো যে হাপৰ ওপৰত মোৰ যিটো কগনিটিভ নলেজ বা এফেক্টিভ কম্পোনেণ্ট মোৰ আছে, মোৰ বিহেভিয়াৰ হ'ব যে মই সাপ দেখিলে পলাম। ইয়াত দিয়া আছে এক্সাম্পলটো দিয়া আছে, আপোনালোকে চাব মই কোৱাৰ ধৰণে যে যিজন পাৰ্চনৰ কথা ক'লো, জিম যোৱা পাৰ্চনৰ কথা যি কৈছিলো, তেওঁ কি কৰিব, তেওঁ সদায় জিমত যাব, কাৰণ তেওঁ বিহেভিয়াৰটো সেইটোৱে হ'ব, কাৰণ তেওঁ কগনিটিভ নলেজে কয় যে জিম ইজ ভেৰি গুড ফৰ হেল্থ, গতিকে তেওঁ ডেফিনেটলি ইমোশনতো সেইটো আছে আৰু তেওঁ জিমত যোৱাটো কেতিয়াও নেৰিব আৰু জিমলৈ যাব। His favorable attitude towards physical activity significantly shape his dedication to maintaining an active lifestyle. আৰু তেওঁ বিহেভিয়াৰটো এনেকুৱা হ'ব যে তেওঁ ডেডিকেটলি ফিজিকেল এক্টিভিটিত ইনভলভ হ'ব আৰু তাৰ জৰিয়তে তেওঁ নিজৰ এক্টিভ লাইফষ্টাইলটো মেইনটেইন কৰিব। নেক্সট, কগনিটিভ। একচুৱেলি কগনিটিভটো একেবাৰে চিম্পল, য'ত আমাৰ বিলিফছ বা পাৰচেপশ্যনবিলাক সোমাই থাকে। আমি বস্তু বা এটা ইছ্যুৰ ওপৰত আমাৰ চিন্তাধাৰা কি বা আমাৰ বিশ্বাসটো কি তাৰ ওপৰত বেছ কৰি আমি ইমোশনছটো ডেভেলপ কৰোঁ। ইয়াত এক্সাম্পল দিয়া আছে, ধুনীয়াকৈ দিয়া আছে যে এই পাৰ্চনজনৰ কথাই কোৱা আছে, যোনে এক্সাৰচাইজ যায়, যোনে জিম যায়, তেওঁৰ ক্ষেত্ৰত তেওঁৰ নলেজটো কি, তেওঁ এইটো বিশ্বাস কৰে যে ৰেগুলাৰ এক্সাৰচাইজ ইজ এচেঞ্চিয়েল ফৰ মেইনটেইনিং এ হেল্থি লাইফষ্টাইল। গতিকে তেওঁৰ ইমোশনছটো জিমৰ লগত জড়িত হৈ আছে আৰু বিহেভিয়াৰ হিচাপে তেওঁ জিমত যাব আৰু ৰেগুলাৰ এক্সাৰচাইজ কৰিব আৰু লাইফষ্টাইলটো মেইনটেইন কৰিব। এই ডায়েগ্ৰামটো মই ইয়াত নিজে বনাইছো, আপোনালোকে এইটো আছে বাৰু বেলেগ বেলেগ চৰ্চত আছে, বাট এইটো মই নিজে ইয়াত বনাইছো, আপোনালোকে এইটো পৰীক্ষাত ড্ৰ কৰিবলৈ চেষ্টা কৰিব। কগনিটিভ কম্পোনেণ্ট হ'ল নলেজ এণ্ড বিলিফ, এফেক্টিভ হৈ গ'ল ফিলিং এণ্ড ইমোশনছ, বিহেভিয়াৰেল হৈ গ'ল ইণ্টেণ্ডেড বিহেভিয়াৰ উইল ৰান এৱে। সাপৰ ক্ষেত্ৰত দিয়া হৈছে স্নেক বাইটছ, ফিয়াৰ ফৰ স্নেক উইল ৰান। এতিয়া ইণ্টাৰপ্লে অফ থ্ৰী কম্পোনেণ্টছ, এই কম্পোনেণ্টছ কেইটা ইণ্টাৰপ্লে হৈ থাকে, খুব জৰুৰী। এতিয়া আমি সেইকাৰণে চাম হাউ কেন এটিটিউড বি চেঞ্জ। আমাৰ এটিটিউড চেঞ্জ কৰিবৰ কাৰণে আমাৰ কি কি বিশেষ জৰুৰী হয় সেই বিষয়ে আমি চাম। এটিটিউড চেঞ্জ কৰিবৰ কাৰণে আমি প্ৰথম কি কৰিম, কগনিটিভ আৰু এফেক্টিভ কম্পোনেণ্টটো আমি চেঞ্জ কৰিব চাম, তেতিয়া আমাৰ বিহেভিয়াৰটো অট'মেটিকেলি চেঞ্জ হ'ব। অৰ্থাৎ এজন ব্যক্তিৰ এটা বস্তুৰ ওপৰত যিটো বিলিফ আছে বা পাৰচেপশ্যন আছে, তাৰ লগত ইমোশন জড়িত হৈ আছে, আমি সেই দুইটা যদি সলাই দিব পাৰোঁ তেন্তে অট'মেটিকেলি তেওঁৰ বিহেভিয়াৰটো চেঞ্জ হ'ব। ইয়াত মই লাইন বাই লাইন কৰি নাযাওঁ, মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা যিটো এক্সাম্পল মোৰ ভাল লাগে সেইটো মই দিছোঁ। আপোনালোকে চাব যে স্বচ্ছ ভাৰত অভিযানটো এতিয়া ছাকচেছফুল হৈছে, কি কাৰণে আপোনালোকে দেখিব যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এই যি স্বচ্ছ ভাৰত অভিযান তাত পাৰ্টিচিপেট কৰিছে, তেওঁ নিজে ঝাৰু লৈছে। কি কাৰণে ঝাৰু লৈ দেখাইছে, তাৰ কাৰণ এইটোৱে, আমাৰ এটা কগনিটিভ নলেজ আছে যে ঝাৰু মৰা বা এনেকুৱা বস্তুবোৰ চাফা কৰাটো মাৰ্জিনেলাইজ বা প'ৰ পিপুলৰ কাম, সেই ধৰণৰ আমাৰ এটা দৃষ্টিভংগী মনত সোমাই আছে, পাৰচেপশ্যন সোমাই আছে। এতিয়া তাক চেঞ্জ কৰিবৰ কাৰণে আমি চেষ্টা কৰিছো কি, সেই ধৰণৰ পলিচি থ্ৰুৱেদি য'ত প্ৰধানমন্ত্ৰী নিজে ইনভলভ আছে, আৰু তাত ইনভলভ থকাৰ কাৰণে কি হৈছে, মানুহৰ যিটো ইণ্টেনশ্যন, যিটো পাৰচেপশ্যন সেইটো চেঞ্জ হৈছে, আৰু লগতে এফেক্টিভ যিটো কম্পোনেণ্ট সেইটো চেঞ্জ হৈছে, ইমোশনছটো চেঞ্জ হৈছে। সেইকাৰণে এতিয়া মানুহে স্বচ্ছ ভাৰত মিছনত সকলো মানুহ উঠি পৰি লাগিছে। আৰু তাৰ কাৰণে আজি দেখিছো যে আগতে যিবোৰ টয়লেটত, মই অলৰেডি কেইবাটাও এক্সাম্পল দিছো, আগতে যিবোৰ টয়লেট ইনে গুদাম হিচাপে ব্যৱহাৰ কৰিছিল, ঘৰৰ যিকোনো বস্তু পেলাই থোৱা বস্তু থবৰ কাৰণে ব্যৱহাৰ কৰিছিলে, সেইটো আজি সকলো মানুহে ভালদৰে ব্যৱহাৰ কৰিছে, আৰু সেইকাৰণে আজি আমি অপন ডেফিকেশ্যন ফ্ৰী হিচাপে দেখা পাওঁ। এতিয়া লেটছ টেক এ প্ৰেক্টিকেল এক্সাম অফ ডে টু ডে লাইফ। পাব্লিক অফিচাৰৰ কথা কোৱা হৈছে, কগনিটিভ অফিচাৰ উইল ৱৰ্ক ইফ হি ইজ পেইড সামথিং। আমাৰ নলেজত আছে যে কাৰাপশ্যন কি কাৰণে চলি আছে, আমাৰ নলেজত আমি নিজেই দিওঁ পইচা, আমাৰ নলেজত এইটো আহে যে অফিচাৰজনক পইচা দিলে অফিচাৰজনে কামটো কৰিব, সেইটো হৈছে কগনিটিভ নলেজ। গতিকে এফেক্টিভটো কি হ'ব, একচেপ্টেবল, মানে এইটো যেন একচেপ্ট হয় অফিচত, এইটো একচেপ্টেবল, সেইটো আমাৰ এটা ইমোশনত সোমাই গৈছে, আৰু সেইকাৰণে বিহেভিয়াৰ কি, উই পে। আৰু সেইকাৰণে আমি ভালদৰে কাৰাপশ্যনটো নাইকিয়া কৰিব পৰা নাই, আৰু সেইকাৰণে আমি কি কৰিব লাগিব, প্ৰথম কগনিটিভ যিটো নলেজ সেইটো আমি চেঞ্জ কৰিব লাগিব।
স্বচ্ছ ভাৰত অভিযানটোৰ কথা ইয়াত দিয়া আছে, এইটো মই অলৰেডি ক'লো। এতিয়া লাষ্টলি আমি চাম এটিটিউড ফৰ্মেশ্যন, খুব ইণ্টাৰেষ্টিং। এটিটিউড এটা কেনেকৈ ফৰ্ম হয় আপোনালোকে চাব। লাৰ্ণিং থিয়ৰী 4টামান পাৰ্ট আছে, 4টা নহয় 3টা আছে। ক্লাছিকেল কণ্ডিশ্যনিং, classical conditioning is the learning method where two stimuli are paired to elicit a new learn reaction in a person or animal. এটা আপোনালোকে ক্লাছিকেল কণ্ডিশ্যনিং কি হয় এইটো মনত ৰাখিব পাৰে, আৰু এক্সাম্পলটো বিশেষকৈ মনত ৰাখিলে আপোনালোকৰ বুজাত ইজি হ'ব। If every time someone watches a particular brand's commercial, it's paired with uplifting music, happy images, they may start to feel good or positive about the brand even without the music and images. মানে আমি কেতিয়াবা এডভাৰটাইজ কিছুমান চাই থাকো, ধুনীয়া মিউজিক দিয়ে, আমি কিছুমান কাপোৰৰ এডভাৰটাইজ ধৰিলো, ধুনীয়া মিউজিক দিয়ে, ইমেজেছ বিলাক দিয়ে, গতিকে সেইটো চাই আমাৰ কি হৈ যায়, আমাৰ মানে তাত পেয়াৰ্ড উইথ কৈছে আপলিফটিং মিউজিক দিয়া হৈছে আৰু হেপী ইমেজেছ বিলাক দিয়া হৈছে। ই আমাৰ মানে সাইকোলজিত এফেক্ট কৰিব, আৰু লাহে লাহে কি হৈ যাব, আমি উইদাউট মিউজিক আৰু ইমেজতো সেই নিৰ্দিষ্ট এডভাৰটাইজ বা ব্ৰেণ্ডটো আমি ভাল পোৱা হৈ যাম। সেইটো হৈছে ক্লাছিকেল কণ্ডিশ্যনিং, মানে এটা কণ্ডিশ্যন কৰি পেলাই আমাক আমাৰ এটিটিউডটো চেঞ্জ কৰিবৰ কাৰণে চোৱা হয়। নেক্সট আহিলে অপাৰেণ্ট কণ্ডিশ্যনিং, এইটো খুব এটা ইণ্টাৰেষ্টিং হয়। এইটো মানে পানিছমেণ্ট বা ৰিৱাৰ্ডৰ কথা কৈছে যে ইফ চাইল্ড ৰিচিভ প্ৰেইজ এণ্ড ৰিৱাৰ্ড ফ্ৰম দেয়াৰ পেৰেণ্টছ ফৰ ডুইং দেয়াৰ হোমৱৰ্ক অন টাইম, দে মোৰ লাইকলি টু ৰিপিট দিছ বিহেভিয়াৰ ইন ফিউচাৰ বিকজ ইটছ বিন ৰিইনফৰ্চ পজিটিভলি। মানে এজন ছাত্ৰ বা ছাত্ৰীয়ে ঘৰৰ হোমৱৰ্ক কৰিলে যদি ৰিৱাৰ্ড পায়, তেন্তে তাইৰ মনত সেইটো পাৰচেপশ্যন থাকিব যে মানে মই এইটো কৰিব লাগে, আৰু সেইটো কৰাৰ ক্ষেত্ৰত তেওঁ পজিটিভ এটা এটিটিউড ডেভেলপ হ'ব। আৰু পানিছমেণ্টৰ ক্ষেত্ৰত দেখা গৈছে, ছাপ'জ ধৰি ললো বহু দেৰিলৈকে যদি কোনোবা ল'ৰা ছোৱালী ঘৰৰ বাহিৰত থাকে আৰু অহাৰ লগে লগে যদি মাক দেউতাকে পানিছমেণ্ট দিয়ে, তেতিয়া তেওঁৰ মনত সেইটো এটা এটিটিউড ডেভেলপ হ'ব যে মই বাহিৰত দেৰিলৈকে থাকিব নালাগে। তেনেকুৱা ধৰণৰ আমি ৱে ব্যৱহাৰ কৰিব পাৰোঁ টু চেঞ্জ দা এটিটিউড। এতিয়া মোৰ এটা মনত পৰে, যেনেকে আমি হেলমেট পিন্ধাৰ ক্ষেত্ৰত আমি বহু ক্ষেত্ৰত দেখো যে আমি হেলমেট নিপিন্ধিলে আমাক পুলিচে ফাইন কাটে। সেইটো আমাৰ এটা অপাৰেণ্ট কণ্ডিশ্যনিং হৈ গৈছে, যাৰ কাৰণে আমি হেলমেট পিন্ধিবলৈ বাধ্য। আমি সেফটিৰ কথা পিছত ভাবো, আমি ভাবো যে ফাইন নিদিবৰ কাৰণে আমি হেলমেটটো পিন্ধো। সেই তেনেকুৱা ধৰণৰ এক্সাম্পল বিলাক আমি দিব পাৰো। অবজাৰভেশ্যনেল লাৰ্ণিং ভেৰি চিম্পলি বুজাই দিছো। আপোনাৰ যদি ল'ৰা ছোৱালী আপোনাক সদায় দেখি থাকে, ধৰি ললো নিগেটিভৰ এটা বস্তু চাওঁ, ঘৰখনত বোলে মদ আৰু চিগাৰেট খোৱাটো অপেনলি সৰু ল'ৰা ছোৱালীয়ে দেখি থাকে আৰু মানে খুব হাঁহি ফূৰ্তিৰে দেখি থাকে, তেন্তে কি হ'ব যে তেওঁৰ মনত সেইটো এটা পজিটিভ ইম্পেক্ট আহিব। নিগেটিভ নহয়, পজিটিভে আহিব যে মদ চিগাৰেট খাই পেলাই এনেকে থাকিব পাৰি, কোনো ধৰণৰ প্ৰব্লেম নহয়, এনজয় কৰিব পাৰি, এনেধৰণৰ মনত এটা এটিটিউড ডেভেলপ হ'ব। সেইটো তেওঁৰ কাৰণে পজিটিভ হয়। থিয়ৰী অফ পাৰ্চুৱেশ্যন থাকে, ভেৰি চিম্পলি আপোনালোকে পঢ়িব। ডেলিভাৰ এটেম্প টু কণ্ডিশ্যন দ্য এটিটিউড লাইক মেছেজ টু টাৰ্গেটেড গ্ৰুপ, লজিকেল আইডিয়াজ, কিছুমান লজিকেল আইডিয়াজ বা মেছেজ আপোনালোকে হোৱাটছআপত পায়, তেনেকুৱা ধৰণৰ হয়। থিয়ৰী অফ পাৰ্চুৱেশ্যন আমি সেইকেইটা পাওঁ। ছাপ'জ এটা মেছেজ যেনেকে আমি দেখি থাকো যে এই ৰাতিপুৱা বোলে ভগৱানৰ ফটো এখন দেখিছো, এই ফটোখন দেখিলে দিনটো ভাল হ'ব, এনেকুৱা ধৰণৰ কিছুমান মেছেজ আমি দেখি থাকো। সেই তেনেকুৱা ধৰণৰ মেছেজৰ থ্ৰুৱেদি এটেম্প মেছেজৰ যোগেদি ট্ৰাই কৰা হয় টু চেঞ্জ দা এটিটিউড। শ্লোগান কিছুমান থাকে, ডায়লগ ফ্ৰম ফিল্মছ থাকে, ভাল লগা ফিল্মৰ ডায়লগ কিছুমান ব্যৱহাৰ কৰে যিকোনো পোষ্টাৰিঙত বা এডভাৰটাইজিঙত। তাৰপিছত শ্লোগান দিয়া হয়, ৰোল মডেলছ থাকে, কৰিজমেটিক লিডাৰ্ছ এণ্ড ব্ৰেণ্ড এম্বেচাডৰ। এইকেইটা হৈছে আমি থিয়ৰী অফ পাৰ্চুৱেশ্যনত পাওঁ। ইয়াৰ বিষয়ে আপোনালোকে আৰু দীঘলকৈ পঢ়িব পাৰিব, বাট বুজি পাইছে, কাৰণ ব্ৰেণ্ড এম্বেচাডৰ আমি কিয় ব্যৱহাৰ কৰোঁ। আমি নিৰ্দিষ্ট এটা ব্ৰেণ্ডত ধৰি ললো আজি শচীন তেণ্ডুলকাৰ ব্যৱহাৰ কৰিছো। শচীন তেণ্ডুলকাৰ এই কাৰণে ব্যৱহাৰ কৰিছো, তেওঁৰ থ্ৰুৱেদি আমি মানুহৰ মনত এটা ইম্পেক্ট আনিব খুজিছো সেই নিৰ্দিষ্ট বস্তুটোৰ প্ৰতি, আৰু লাহে লাহে সি চেঞ্জেছ আনে। থিয়ৰী অফ কগনিটিভ ডিজনেন্স, খুব ইণ্টাৰেষ্টিং টপিক এটা, আজিৰ ভিডিঅ'টো শেষ কৰিম। কগনিটিভ ডিজনেন্স মানে হৈছে কনফ্লিক্ট বিলিভছ কেন অলছ' চেঞ্জ এটিটিউড। ধৰি ললো এজন মানুহে স্মক কৰে, গতিকে তেওঁ জানে যে স্মকিং ইজ ইঞ্জুৰিয়াছ টু হেল্থ বা ইজ নট গুড ফৰ হেল্থ জানে, বাট ষ্টিল তেওঁ স্মকিং কৰি আছে, আৰু সেই তেনেকুৱা কণ্ডিশ্যনত তেওঁ কগনিটিভ ডিজনেন্সত ভোগে, মানে কনফ্লিক্ট অফ বিলিভ, তেওঁৰ কনফ্লিক্ট অফ বিলিভত ভোগে, আৰু সেইকাৰণে তেওঁৰ এটিটিউডটো অট'মেটিকেলি চেঞ্জ কৰিবলৈ তেওঁ ট্ৰাই কৰিব। তেওঁ তেতিয়া এটিটিউডটো চেঞ্জ কৰিব, আৰু তেওঁ এটা এটিটিউড ডেভেলপ কৰিব যে এটা বা দুটা চিগাৰেট খালে কোনো ধৰণৰ প্ৰব্লেম নাথাকে। তেনেধৰণৰ তেওঁ এটা কগনিটিভ ডিজনেন্সৰ জৰিয়তে তেওঁ এটিটিউডটো চেঞ্জ হ'ব। বা বেলেগ এটা ক্ষেত্ৰতে ধৰি ললো আপুনি এতিয়া প্ৰিপেৰেশ্যন কৰি আছে, APSCৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, কোনোবা এটা নিৰ্দিষ্ট সময়ত আপোনাৰ নিৰ্দিষ্ট সময়ত পঢ়িব মন নাযায় ধৰি ললো, কিন্তু সেই সময়টোত পঢ়াটো জৰুৰী, বহুতে পঢ়ি থাকে সেই সময়ত, তেতিয়া আপুনি এটা কগনিটিভ ডিজনেন্সত থাকিব যে মই পঢ়া নাই, কিন্তু আপুনি এটা এটিটিউড ডেভেলপ কৰিব যে এই এঘণ্টা দুঘণ্টা নপঢ়িলে কোনো কথা নাই, এনেকুৱা ধৰণৰ এটা এটিটিউড আপোনাৰ আহি যাব। গতিকে এইকেইটা এটা ইণ্টাৰেষ্টিং পাৰ্ট হয় ABC মডেল।
আমি ডাইৰেক্টলি এবিচি মডেল পাব পাৰোঁ বা নাপালেও আমি ইয়াত বিভিন্ন এনচাৰত লগাব পাৰিম আৰু ই আপোনালোকৰ কনচেপ্ট ডেভেলপত যথেষ্ট সহায় কৰিব বিশেষকৈ আপোনালোকে যেতিয়া কেছ ষ্টাডিজ কৰিব তো আপোনালোকৰ এনেকুৱা কিছুমান কেছ ষ্টাডি পাব য'ত চিটুৱেশ্যন আহি পৰিব য'ত পাব্লিকৰ এটিটিউডটো চেঞ্জ কৰাৰ প্ৰয়োজন আহিব বা নিৰ্দিষ্ট ষ্টেক হোল্ডাৰজনৰ এটিটিউড চেঞ্জ কৰাৰ কথা আহিব তেতিয়া আপোনালোকে এবিচি মডেলৰ জৰিয়তে ভেলিড ৰিজন দিব পাৰিব আৰু তেতিয়া আপোনালোকে ভাল নম্বৰ পাব বৰ্তমানৰ ভিডিঅ'টো ইমানতে থৈছো আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম পঢ়ি থাকক নমস্কাৰ